হয় ইতিমধ্যে ৰাজ্যত নিৰ্বাচনী বতাহ আৰম্ভ হ'ল যিহেতু 2 মে'ত দিনাখন ৰাজ্যত প্ৰথম পৰ্যায়ত যি পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ব এইলৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যত ইতিমধ্যে বিহুৰ সমান্তৰালভাৱে কিন্তু নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত। কিন্তু এই মুহূৰ্তত আমি এইটো বিচাৰিছোঁ যে বিগত 5টা বছৰত যি পঞ্চায়ত গ'ল সেই পঞ্চায়তত আচলতে প্ৰকৃততে গ্ৰামাঞ্চলবিলাকত কিমান উন্নয়ন হ'ল। চৰকাৰখনে কেৱল উন্নয়নৰ কথা কৈ আছে, ব্যাগুম হৰ্ডিং কেৱল উন্নয়নৰ, কিন্তু সেই উন্নয়ন প্ৰকৃততে গ্ৰামাঞ্চললৈ আহিলেনে তাৰ এখন আমি বিশ্লেষণ কৰিবৰ বাবে এই মুহূৰ্তত আহিছোঁ যে যোৰহাট বিধানসভা সমষ্টিৰ 22 নং পশ্চিম হোলোঙাপাৰাৰ এটা অঞ্চল, এইটো হৈছে ভকতগাঁও ভেটাপাৰা অঞ্চল। আৰু এই অঞ্চলত আহিছোঁ আৰু এই অঞ্চলত যিসকল ৰাইজৰ কিছু মনৰ কথা ল'বলৈ আহিছোঁ ND24, যিহেতু বিগত 5টা বছৰত কি পালে এইসকল লোকে। মই আপোনাৰ পৰাই আৰম্ভ কৰিছোঁ, কি পালে বিগত 5টা বছৰত গ'ল, আকৌ নিৰ্বাচন এতিয়া হ'ব 2 তাৰিখে নিৰ্বাচন, কেনেকুৱা ধৰণে কি পালে? একো হোৱা নাই, একো নাই হোৱা। চৰকাৰী সা সুবিধা ঘৰ দুৱাৰ নাই সেইবোৰ দিয়াই নাই, একো দিয়া নাই, আহে নাই কোনোবা আপোনালোকৰ ওচৰত চাবলৈ আহে? চাবলৈ আহে ভোটটো দিয়ে বুলি দিম বুলি কয় আৰু একো নিদিয়ে। নিশ্চিতভাৱে আৰু এগৰাকী মহিলা আছে, বাইদেউৰ পৰা কিছু কথা জানিম যে কি ক'ব, কেনেকুৱা পালে, কি পালে, অৰুণোদয় পালে নে, ঘৰ পালে নে, ৰাস্তা ঘাট আপোনালোকৰ কেনেকুৱা হয়? একো আমি পোৱা নাই। আমাৰ ইয়াত যে একেবাৰে অসুবিধাটো বেয়া হৈ আছে। কিবা এটা আমাৰ বিপদ যদি হয় তেতিয়া আমি যে ৰাস্তাই নাই, সেইফালে গ'লেও নয়, এইফালে গ'লেও নয়ে পাই থাকো। আৰু চৰকাৰ আহে ভোটৰ সময়ত যে ভোট দিবি, মই ৰাস্তা পদূলি চব ভাল কৰি দিম বুলি, আজিলৈকে একোৱেই দিয়া নাই। এইটো কি কথা? আমাৰতো নিজৰ সুবিধাটো কৰি দিব লাগে। নিশ্চিতভাৱে আৰু এগৰাকী বাইদেউৰ পৰা মই জানিম, আপোনাৰ পৰাই মই জানিম, যিহেতু এগৰাকী গৃহিণী আপুনি, ঘৰখন চলিবৰ কাৰণে খোৱা পানীটো বা কেনেকুৱা? মূলতঃ আমি খোৱা পানীৰ বিষয়টো খোৱা পানী কেনেকুৱা আপোনালোকৰ? খোৱা পানী আমাৰ একেবাৰে বেয়া। আমি যিটো এই মুহূৰ্তত যিটো চৰকাৰখনে কৈছে যে ঘৰে ঘৰে নল দিয়াৰ কথা কৈছে, ঘৰে ঘৰে খোৱা পানী দিয়াৰ কথা কৈছে, টেপ দিয়াৰ কথা কৈছে, এইবিলাক আহিছে নাই অহা, একো নাই অহা। তাৰপিছত ব্ৰহ্মপুত্ৰৰ পানী দিম বুলি ক'লে, সেয়া পইচা পাতি নিলে, আজিলৈকে ব্ৰহ্মপুত্ৰৰ পানীও নাই পোৱা আমি। আৰু ৰাস্তা পদূলি একো সুবিধা নাই। আমাৰ এতিয়া ডেলিভাৰী মানুহ নিবলৈ হ'লে কিমান কষ্ট হয় ৰাস্তা বাটৰ। বৰষুণ দিলে সিফালেও নিবলৈ কষ্ট, সিফালেও নিবলৈ কষ্ট, গাড়ী নোসোমাই। আমি কেতিয়াবা এনেকৈ অসুবিধা হয় আমাৰ, আমি ডাঙৰি নিব লাগিব পেচেণ্টক, গাড়ীটো নোসোমাই। আৰু এইফালে খোৱা পানী, আৰু এইফালে আমাৰ বহুতখিনি অসুবিধা হৈ আছে। মানে এগৰাকী বাইদেউক আমি পাইছো যে মূৰৰ ওপৰত, বাইদেউ আপোনাৰ পৰা জানিম, মূৰৰ ওপৰত পানী টেকেলি লৈ আহিছে, ক'ৰ পৰা আনিছে পানী? ক'ৰ পৰা আনিলে? নৈৰ পৰা আনিছো। নৈৰ পৰা আনিলে। কেনেকুৱা, চফা নে পানীটো? লেতেৰা একেবাৰে। এতিয়া ঘৰত আৰু টিঙৰ ফিল্টাৰ বনাই পিনি আৰু খাব লাগে চাফা কৰি। বহুত কষ্ট হয় ন? কষ্ট মানে একদম দুগুণ কষ্ট হয়। এই যে এনেকুৱা ধৰণৰ লেতেৰা পানীবিলাক খায়, এইবোৰেতো স্বাস্থ্যৰ প্ৰতি ক্ষতি কৰে। কণ ল'ৰা ছোৱালীবিলাক আপোনাক কেনেকে চলে? তেনেকুৱাই চলাই আৰু নাই, যেতিয়া পানীয়ে নাই তেনেকুৱাই আৰু কৰি মেলি খুৱাবই লাগিব আৰু চফা চফু কৰি। আৰু নিশ্চিতভাৱে এয়া হৈছে বাস্তৱ ছবি। আৰু এই যি মুহূৰ্তত মই কৈ আছো যে যি মুহূৰ্তত চৰকাৰখনে উন্নয়নৰ কথা কৈছে, সেই মুহূৰ্তত এয়া প্ৰকৃততে উন্নয়ন। মই আৰু এজন সচেতন যুৱক আছে, তেখেতৰ পৰা মই কিছু কথা জানিম। আপুনি অকণ এইফালে আহিলে সুবিধা হ'ব। কি ক'ব, এই গোটেই আপোনালোকৰ গাঁওখনত ঘূৰিলো, বিশেষ একো নেদেখিলো, কিন্তু আমাৰ দৃষ্টিত একো নাই, যে ৰাস্তা পথ নাই, আমিতো দলং গাড়ী বহুত দূৰত থৈ খোজকাঢ়ি আহিছো ইয়ালে। আমি ইয়াত পানীৰ ব্যৱস্থা দেখিছো যে দমকলৰ ব্যৱস্থাও নাই, এটা গাঁত খানি পেলাই তাৰ পৰা পানী খাইছে। কেনেধৰণে চলিছে আচলতে বিভাগ বা পঞ্চায়ত এইবিলাক আহে নাই? আপোনাক যায় নাই, কোনোবা কৈছে নাই আপোনালোকে? আচলতে চৰকাৰখনে যেনেধৰণে ঢাক ঢোল বজাইছে যে বহু উন্নয়ন হ'ল, এনেকুৱা যিবোৰ কথা কৈছে, সেইটো সম্পূৰ্ণ আমি এটা বিপৰীত প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ। আৰু আমাৰ এই ওচৰতে থকা, আমাৰ কাষতে লাগি থকা 22 নং পশ্চিম হোলোঙাপাৰ যি পঞ্চায়তৰ এই ভেটাপাৰ অঞ্চলত যি ৰাইজৰ যি দুৰ্দশা, এই মানে ক'বলৈ মানে দুখ লগা। কাৰণ তেওঁলোকে যিটো খোৱা পানী, যিটো পুখুৰীৰ পৰা তেওঁলোকে খাব লগা হৈছে, একেবাৰে মানে ক'বলৈ গ'লে মানে বৰ দুখৰ বিষয়। যিটো তেওঁলোকৰ ৰাস্তা পদূলি আপোনালোকে নিজেই দেখিছে, ৰাস্তা পদূলি যি যেনেধৰণে অসুবিধা। আজি কিবা এটা ৰাতি যদি তেওঁলোকৰ কিবা চিকিৎসা ক্ষেত্ৰত যদি কিবা অসুবিধা হয়, ৰাতি ওলাই যাবৰ কাৰণে তেওঁলোকৰ বহু সমস্যা আছে। লগতে অন্যান্য তেওঁলোকৰ পঞ্চায়তৰ যিখিনি সা সুবিধা এই অঞ্চলৰ লোকসকলে পাব লাগে, তেওঁলোকে কিন্তু প্ৰায় ক্ষেত্ৰত আমি বঞ্চিত হোৱা দেখিছোঁ। এয়া আমি আজি আপোনালোকৰ জৰিয়তে এটা কথা জনাব বিচাৰিছোঁ চৰকাৰক, যে আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চলত যাতে আপোনালোকে চকু দিয়ক, আৰু যিসকল বঞ্চিত ৰাইজ, তেওঁলোকক যাতে উপযুক্ত তেওঁলোকে সাহায্য লাভ কৰে, আমি কামনা কৰিছোঁ। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এইসমূহ ছবি আমি ইয়াৰ পৰা দেখাইছোঁ, আৰু আমি বাৰম্বাৰ এই কথা কৈ আছোঁ যে এই ছবি এই কাৰণে দেখাইছোঁ, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ দৃষ্টিগোচৰ কৰাইছোঁ, যোৰহাট জিলা উপায়ুক্তগৰাকীৰ আমি দৃষ্টিগোচৰ কৰাইছোঁ।
কিয়নো বাৰে বাৰে উন্নয়নৰ কথা কৈ থকা হৈছে। প্ৰকৃততে উন্নয়ন কেনেদৰে হৈছে, যে উন্নয়নৰ সেইসমূহ আচলতে শ্লোগান, যে প্ৰকৃততে ফুটুকাৰ ভেন, তাৰ এখন বাস্তৱ ছবি এই মুহূৰ্তত আমি যোৰহাট বিধানসভা সমষ্টিৰ পৰা দেখাইছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।